জুবিনের রহস্য মৃত্যুর চার্জশিট দাখিল শুক্রবার। চার্জশিট নিয়ে অধীর আগ্রহে জুবিন অনুরাগীরা। চার্জশিট নিয়ে সরকারকে সতর্ক বার্তা বিরোধীদের। এখন কটকটীয়া ত্ৰুটিমুক্ত এখন চাৰ্জশিট কালিলে আমি দাখিল হোৱাটো বিচাৰো আৰু ৰাজনৈতিক স্বাৰ্থৰ উৰ্ধত থকা এখন চাৰ্জশিট আমি বিচাৰো। বিজেপিৰ বহুতীয়া যাতে নহৈ সম্পূৰ্ণ নিৰপেক্ষভাৱে আইনসন্মতভাৱে যাতে চাৰ্জশিটখন হয় আমি সেইটোৱে কামনা যে কাইলৈ চাৰ্জশিটখন দিয়ক। এই চাৰ্জশিটখনৰ পৰা কিন্তু কোনো পধ্যে তাত হত্যাকাণ্ড বুলি লিখি দিলেও জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলে শাস্তি নাপায়। যেতিয়ালৈকে ছিংগাপুৰত গৈ তদন্ত কৰি তাৰ পৰা এভিডেন্স, তাৰ পৰা ডকুমেণ্টছ আৰু তাৰ পৰা ষ্টেটমেণ্ট নানে। সেইকাৰণে মই ভাবোঁ যে দ্বিতীয়খন চাৰ্জশিট দিব লাগিব ছিংগাপুৰলৈ গৈ। ছিংগাপুৰলৈ গৈ ছেকেণ্ড পাৰ্টৰ চাৰ্জশিটখন দিব লাগিব। সেইকাৰণে মই কাইলৈ চাৰ্জশিটখনক পাৰ্ট 1 চাৰ্জশিট বুলি কৈছোঁ। জুবিন গাৰ্গৰ অনুৰাগীসকলে বিচাৰিছে, তেখেতৰ পৰিয়ালে বিচাৰিছে পানী নসৰকা এটা চাৰ্জশিট দাখিল হওক, যাতে ইয়াত অভিযুক্তসকল বা যিসকলে দোষী আছে সেইসকল যাতে কোনো পদ্ধতি কোনো সুৰঙা দি হাৰি যাব নোৱাৰে, তাৰ কাৰণে আমি CBI তদন্ত বিচাৰিছিলোঁ। কিন্তু নাজানো কিয় বা মুখ্যমন্ত্ৰীৰ আগৰীয়াই CBI তদন্ত নিদিলে, তেখেতে SIT গঠন কৰি তদন্ত কৰালে। এতিয়া আমি লক্ষ্য ৰাখিছোঁ, অসমৰ জনতাই লক্ষ্য ৰাখিছে যে চাৰ্জশিটটো কেনেকুৱা ধৰণৰ হয়। যেহেতু প্লেস অফ অকারেন্সে যায়নি SIT, তাই এই চার্জশিট কোনোভাবেই শান্তি দিতে পারবে না অভিযুক্তদের। শুরু থেকেই এই কথা বলে আসছেন অখিল গগৈ। এদিকে আবার পক্ষপাতহীন ত্রুটিমুক্ত চার্জশিট চাইছেন রিপুন বরা। মুখ্যমন্ত্রীকে নিয়ে সন্দেহ রয়েছে সাধারণ মানুষের। মন্তব্য AIUDF বিধায়ক আমিনুল ইসলামের। এদিকে চার্জশিট নিয়ে অধীর আগ্রহে অপেক্ষা করছেন জুবিন অনুরাগীরাও। বৃহস্পতিবার সোনাপুরের জুবিন ক্ষেত্র থেকেও সমস্যরে একই দাবি উঠে আসে। জুবিনের ন্যায় চাই জুবিনের। ন্যায়টো দিয়া কথা আছিল 8 তাৰিখে, কিন্তু এতিয়ালৈকে আমি একো হেৰি পোৱা নাই। কিন্তু মনে এনেকে বিচাৰি গম পাইছো যে ভাল উচিত তদন্তটো হওক বা ন্যায় পাওক। কাৰণ জুবিন মামা আমাৰ বাবে কি আছিল সেইটো আমি একো কি কম, একো ভাষা নাই। তো 8 তাৰিখে দিয়া কথা আছিল, এতিয়া 12 তাৰিখলৈ গ'ল। কাৰণ আমিও জানিব বিচাৰিছিলো তেওঁৰ লগত, জুবিন মামাৰ লগত কি হৈছিল আচলতে এই কথাষাৰ। কাৰণ আমি ইমান দিনে ৰৈ আছো, সকলো গোটেই অসমবাসী, অকল অসমবাসী নকয় গোটেই পৃথিৱীয়ে ৰৈ আছে বুলি ক'ব পাৰি। যে 8 তাৰিখে দিম বুলি ক'লে, SIT গঠন কৰিলে 8 তাৰিখে আমি চাৰ্জশিট দিম, ইমান দিনে কিয় হৈ আহিছে? কিয়? সেই কাৰণটো সেইদিনাখন কি হৈছিলে সেই কাৰণটো আপোনালোকে ইমানখিনি মানুহ, গোটেইখিনি মানুহৰ লগতে আপোনালোকে হেৰি চলাই আছে, কি বুলি কয় এইটো, প্ৰশ্ন সুধি আছে আপোনালোকে, নি তেখেতসকলক সুধিয়ে আছে। ওলোৱাই নাই নে 8 তাৰিখটো দিলে হয় আৰু কেই তাৰিখ হ'বগে আমি বিচাৰি আছো। আজি কাইলৈ 12 তাৰিখ, কাইলৈ হ'বনে? অসমবাসী অনুৰাগীসকলে যথেষ্ট তেওঁলোকে আনন্দত আছে। কাইলৈ যিহেতুকে চাৰ্জশিট দিব, কালপিত কেইটাৰ হকে কিবা এটা ন্যায় অসমবাসীয়ে পাব বুলি আমি ভাবি আছো মনতে। আৰু অসম চৰকাৰক মোৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছো যাতে অতি সোনকালে এই চাৰ্জশিটটো প্ৰদান কৰক। কাইলৈ দিম কৈছে যেতিয়া দিবই লাগে, আৰু অনাথা পিছৰ পৰ্যায়তো অসমবাসীয়ে থমকি ৰৈ নাথাকিব। SIT প্রধান মুন্না প্রসাদ গুপ্তার তত্ত্বাবধানে চার্জশিট তো তৈরি হয়েই রয়েছে। শুক্রবার শুধু প্রকাশ্যে আসবে সেটা। এবার 3500 পৃষ্ঠার এই চার্জশিটে কোথাও জুবিনকে হেয় প্রতিপন্ন করা হয় কিনা দেখে নিতে হবে শুধু এটা। ব্যুরো রিপোর্ট NKTV বাংলা।